ছাত্ৰ-ছাত্ৰীসকল প্ৰথম গোট মূল্যায়ন অসমীয়াৰ কুৱেশ্যন পেপাৰ এখন লৈ আহিছোঁ ক্লাছ 7ৰ যিসকল ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা হৈ আছে যিসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ সুবিধা হ'ব এই কুৱেশ্যন পেপাৰখন সো সময় থাকে 2 ঘণ্টা আৰু মাৰ্কস থাকে 50 নম্বৰ যে প্ৰথম প্ৰশ্নটো আছে যে গছ ভাল পোৱা ককাৰ সং নামৰ কবিতাটি প্ৰথম আঠশাৰী মুখস্থ লিখা তাৰ পিছত নেক্সট আছে তলৰ প্ৰশ্নবোৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা বিয়া হৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল বিয়াৰ ৰভাখন দিয়াৰ বাবে বিয়াৰলৈ আলহী অতিথি অহাৰ বাবে আমলখি গছজোপা কটাৰ বাবে ঘৰলৈ নবোৱাৰী আহিবৰ বাবে নিশ্চয় তোমালোকে জানা হতো হ'ব আমলখি কটাৰ বাবে কাঞ্চনবাৰী হাতীটোৰ বাটত কিয় ৰৈ গৈছিল দণ্ডিয়ে আহিবলৈ বাধা পোৱাৰ বাবে মানুহ আক্ৰমণ কৰিবৰ বাবে মাছুমাত বিদ্যালয়ৰ পৰা অহাৰ বাবে জাকৰ পৰা বাদ পোৱাৰ বাবে এই এনসাৰটো তোমালোকে নিশ্চয় জানা 3 নম্বৰ প্ৰশ্নটো আছে অতি চমু উত্তৰ দিয়া মাছুমাহত বিদ্যালয় কিয় আহোতে পাহাৰৰ পৰা ঘূৰি আহোতে পাহাৰৰ পৰা কি ওলাই অহা দেখিছিল দণ্ডি কি কত আছে কামৰূপ নগৰ নামটো উল্লেখ কৰা তামৰ ফলিখনৰ নাম কি উন্নত আছে শ্ৰী শ্ৰী সূৰ্য পাহাৰৰ ঐতিহ্য কোন যুগৰ স্থাপত্যৰ ভাস্কৰ্য নিদৰ্শন দাঙি ধৰে কামৰূপ ৰজা বিথুৱে কোনজন তুৰ্কী সেনাপতিক পৰাস্ত কৰিছিল কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰা বুলি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে জীৱন নামৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নবিলাক লগতে এনসাৰ বা কুৱেশ্যন এনসাৰ সকলোখিনি আমাৰ এটা হোৱাটছএপ চেনেল আছে তাত জইন হ'বলৈ তোমালোকে পাই যাবা কুৱেশ্যন পেপাৰ বিলাক আপলোড কৰা আছে তাতে যে তোমালোকে যেটো ডেসক্ৰিপচনত হোৱাটছএপ চেনেল বুলি লিংক পাবা আৰু লিংকত ক্লিক কৰি তোমালোকে জইন হলে তোমালোকে কুৱেশ্যন পেপাৰ তাতেই তোমালোকে লাভ কৰিব পাৰিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবা সাবস্ক্ৰাইব কৰিলে তোমালোকৰ ভিডিঅ' দিয়াৰ লগে লগে তোমালোকে সকলোতকৈ আগত লাভ কৰিব পাৰিবা কাৰ গুণত লোকসকলে বিদ্যা শিক্ষা লাভ কৰি স্বদেশত উন্নতি সাধিছে বুলি কবিয়ে কৈছে জীৱন নাৱৰ গুৰি বঠা ধৰি কৃষকে কাক জীয়াই ৰাখিছে দেশত কেতিয়া হাহাকাৰ লাগিব বুলি কবিয়ে কবিতাটিত কৈছে কৃষকৰ উৎপাদন কিনা বেচা কৰি কোনে লক্ষ্মীক বান্ধিছে 4 নম্বৰ প্ৰশ্নটো আছে উত্তৰ লিখা বন্যপ্ৰাণীয়ে সৈতে সহাৱস্থান কৰা বুলি কি বুজা মানুহে কৰা কি কাৰ্যৰ দ্বাৰা বন্যপ্ৰাণী সংকিত হৈ পৰিছে ঐতিহ্যই কি দিশ সামৰি লয় দুৰ্জয়া নগৰ কি দুৰ্জয়া নামেৰে জনাজাত হ'ল ঐতিহ্যৰ ৰক্ষণাবেক্ষণ আমি কেনেদৰে কৰিব পাৰো প্ৰথম শব্দ আছে তোমাৰ সমান নাই দেশৰ হিতকৰ ইয়াত তোমাৰ বুলি কাক কৈছে আৰু তেওঁ কিয় দেশৰ হিতকৰ বুলি কৈছে তেওঁ কিয় দেশৰ হিতকৰ বুলি কৈছে তাৰ পিছত নেক্সট প্ৰশ্নটো আছে 5 নম্বৰ প্ৰশ্নটো আছিল কৃষি কাৰ্যৰ লগত বৃত্তি হিচাপ লৈও মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিব পাৰে লিখা তাৰ পিছত বাক্য ৰচনা কৰা যিকোনো তিনিটা সহাৱস্থান সংকিত বঠা সাৰখাৰ শব্দাৰ্থ লিখা হৈছে অতিথি এইবিলাক জানা তোমালোকে কিন্তু অতিথি মানে কি হ'ব আলহী ৰভা যিকোনো তিনিটা ৰভা মানে কি বুলি কম ৰভা বুলি ক'লে আমি ওখ এখন মানে বিয়াত সজা ৰভাৰ কথাই কৈছো অনুষ্ঠান বুলি ক'ব পাৰা ঠিক আছে ৰভা মানে অনুষ্ঠান ঔষধ মানে হৈছে দৰব বুলি ক'ব পাৰা বোৱাৰী মানে কি বুলি কইনা বুলিও ক'ব পাৰা ঠিক আছে সমাৰ্থক শব্দ লিখা বেলি মানে সূৰ্য আকাশ মানে গগন গছ মানে গছ বৃক্ষ সন্ধি ভাঙা তিৰস্কাৰ বিদ্যালয় যিকোনো দুটা বিদ্যালয় লিখিব পাৰা বিদ্যাযোগালয় হিমালয় লিখিব পাৰা হিমযোগালয় বিপৰীতাৰ্থক শব্দ লিখা যিকোনো দুটা লিখিব দিছিল তেনেকুৱা বলি মানে ভীৰু লিখিব পাৰা ভীৰু মানে সাহসী নহয় আৰু ব্ৰজন মানে গ্ৰহণ ধনী মানে দুখীয়া যিকোনো দুটা লিখিলে হ'ল বা গৰীব লিখিব পাৰা তোমাৰ বিদ্যালয়ৰ খোৱা পানী সমস্যা বিচাৰি সমাধান বিচাৰি প্ৰধান শিক্ষকে এখন আবেদন লিখা ৰচনা লিখা ছাত্ৰ কৰ্তব্য বিহু তাৰপিছত তোমাৰ বিদ্যালয় তেনেকুৱাকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল নেক্সট আমি বাকি এখন কুৱেশ্যন পেপাৰ তোমালোক শ্বেয়াৰ কৰিম তোমালোকে লাষ্টলৈকে চাবা ঠিক আছে নেক্সট টাইম লগ পাম
বাই। চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই যিমান পাৰোঁ কালেক্ট কৰিছোঁ তোমালোকৰ বাবে কুৱেশ্যন পেপাৰ। ঠিক আছে, বাই।